1999 চনৰ জুন মাহ দেশত তেতিয়া কাৰ্গিল যুদ্ধৰ তীব্ৰ উত্তেজনা ঠিক সেই সময়তে অসমৰ গোলাঘাট জিলাৰ খুমটাইৰ এটা পৰিয়াললৈ আহিছিল এক সুখবৰ বায়ু সেনাৰ প্ৰাক্তন বিষয়া ঠগিৰাম গগৈ আৰু দুলুপ্ৰভা গগৈৰ একমাত্ৰ পুত্ৰ 17 গাৰৱাল ৰাইফলছৰ কেপ্টেইন জিন্তু গগৈৰ আগমুঠি পিন্ধোৱা সম্পন্ন হৈছিল বিয়াৰ দিন ঠিক হৈছিল ঘৰলৈ ছুটিত অহা জিন্তু গগৈৰ হাতত আছিল মাত্ৰ কেইটামান দিন কিন্তু দেশৰ আহ্বান আহিল ছুটি আধাতে সামৰি বিয়াৰ পীড়া এৰি ভাৰত আৰু ৰক্ষাৰ বাবে ৰণক্ষেত্ৰলৈ ঢাপলি মেলিলে এইজন অসম সন্তান 29 জুনৰ নিশাই কেপ্টেইন জিন্তু গগৈক এক গুৰুত্বপূৰ্ণ দায়িত্ব দিয়া হৈছিল বাটালিক সেক্টৰৰ অতি দুৰ্গম কালাপাথৰ আৰু জুবাৰ্টক শত্ৰুৰ কবলৰ পৰা মুক্ত কৰিব লাগিব প্ৰায় 1 কিলোমিটাৰ থিয় বৰফাবৃত পাহাৰ বগাই নিজৰ প্লাটনটোক নেতৃত্ব দি জিন্তু গগৈ 30 জুনৰ পুৱতি নিশা লক্ষ্যস্থানত উপনীত হয় কিন্তু দুৰ্ভাগ্যবশতঃ শত্ৰু সৈন্যই তেওঁলোকক চাৰিওফালৰ পৰা ঘেৰি ধৰে শত্ৰুৱে জিন্তু গগৈক আত্মসমৰ্পণ কৰিবলৈ কৈছিল কিন্তু লাচিতৰ দেশৰ এই বীৰে পিঠি পেলোৱা নাছিল বা আত্মসমৰ্পণ কৰা নাছিল তেওঁ বাছি লৈছিল যুঁজৰ মৰ্যাদাপূৰ্ণ পথ শত্ৰুৰ মেচিন গানৰ গুলিয়ে ঠকা সৰকা কৰি পেলাইছিল জিন্তু গগৈৰ বুকু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈও তেওঁ থমকি ৰোৱা নাছিল নিজৰ সৈন্য দলক সুৰক্ষিত স্থানলৈ যাবলৈ নিৰ্দেশ দি জিন্তু গগৈয়ে অকলেই শত্ৰুৰ ওপৰত জঁপিয়াই পৰিছিল আৰু নিজ হাতেৰে দুজন অনুপ্ৰৱেশকাৰীক বধ কৰিছিল শেষ নিশালৈকে গুলী বৰ্ষণ কৰি কাৰ্গিলৰ মাটিত ঢলি পৰিছিল অসমৰ এই অমৰ সন্তান শ্বহীদ হোৱাৰ সময়ত তেওঁৰ মৃতদেহ পোৱা গৈছিল শত্ৰুৰ শিবিৰৰ মাত্ৰ 150 গজ দূৰত্বত তেওঁৰ এই অসীম সাহসৰ বাবে ভাৰত চৰকাৰে তেওঁক মৰণোত্তৰভাৱে দেশৰ তৃতীয় সৰ্বোচ্চ সামৰিক সন্মান বীৰ চক্ৰৰে বিভূষিত কৰে পৰৱৰ্তী সময়ত অসম চৰকাৰেও তেওঁক বীৰ চিলাৰায় বঁটাৰে সন্মানিত কৰে